তিনিচুকীয়া জিলাৰ ফিলবাৰীৰ হুলুংগুৰি গাঁৱত নৃশংস হত্যাকাণ্ড। শম্ভু প্ৰজা নামৰ এজন লোকে চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰিলে নিজৰ 4 বছৰীয়া পুত্ৰ সন্তানক। ইপিনে পত্নীকো আক্ৰমণ কৰাত গুৰুতৰভাৱে আহত হয় শম্ভু প্ৰজাৰ পত্নী। বৰ্তমান শম্ভু প্ৰজাৰ পত্নী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। হত্যাকাণ্ডৰ খবৰ লাভ কৰি ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ হত্যাকাৰী শম্ভু প্ৰজাক আটক কৰে। কিহৰ বাবে নিজৰ কণমানি পুত্ৰক হত্যা কৰাৰ উপৰি পত্নীক আক্ৰমণ কৰিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীৰ তদন্ততে প্ৰকৃত ঘটনা পোহৰলৈ আহিব। ৰাতি ঘটনাটো এনেকাই হয়, দুটা দাউলি লৈ কিনে হৈ থাকে, কেতিয়াবা অকলে হৈ থাকে, দিনটো ভালেই থাকে, কাম বনো কৰে। আজি ৰাতিটো এনেকা হৈ গ'ল 2টামান বজাত। কি কৰিলে প্ৰথম মানে কাটি দিলে ল'ৰাটোক আৰু মাইকীটোকে। তেতিয়া আমি হালা হৈ গ'ল যে, তেতিয়া সিটো ঘৰৰ পৰা আহিলোঁ। অহাৰ পিছত দেখিছোঁ একদম কাট মাৰ কৰিছে। তেতিয়া ডাঙৰ ল'ৰাটোক অনিলক মাতিছোঁ। অনিলে আহিলে, তাক খেদাব ধৰিলে। তেতিয়া মাইকীটোকে আৰু ল'ৰাটোক এটা আছিলে যে, সেইটোকো লৈ কিনি গ'লোঁ, আমি বচালোঁ। একটা মাইকী ল'ৰাটো বাচিলে, এইটোতো কাটিয়ে দিলে, সেইটোকো লৈ গ'লোঁ লোৱাখা। তথাপি আধা ঘণ্টামান থাকিলে 3 ঘাপ কাটি দিছে তাক। এনেকা জেগাত একটা জেগাত 2 জেগা কাটিছে, এনেকা জেগাত কাণটোৰ ওচৰত, ইফালেও কাণটোৰ ওচৰতে কাটি দিছে। সেইটো 1 ঘণ্টামান থাকিলে মোৰ হাতত আৰু পৰি দিছে। কিবা খাই নেকি, মদ বা এনেকুৱা কিবা? মদ পানী নাই খোৱা, এনেকাতো ভালে, কিমান দিন ভালে আছিলে। কালি খাইছিলে নেকি? কালি নাই খোৱা। তাৰমানে ঝাণ্ডাটো লগালে যে, ঝাণ্ডাটো লগাৰ পৰাই এনেকা হ'ল নেকি। ঝাণ্ডা লগোৱা বেছি দিন নাই হৈছিলে, তাক মদ পানী খাবলৈ মানা কৰিছিলে। ক'ৰবাত তাক খাই কিনে আহিলে নেকি, সেইদিনাৰ পৰা 2-3 দিনমান হৈছে সেনেকা পগলাৰ নিচিনা। আকৌ এই কাম কৰে, সেইবিলাকো পাণ তামোল, ইয়াত ওচৰতে পাণ তামোলো নি থাকে, নি কিনি দিয়েহি আৰু খায়ো ৰাইজৰ লগত। ভালেই, অকস্মাত ৰাতিটো এনেকা হৈ গ'ল। কালি ষ্টাৰ্টিঙৰ পৰা মানে এনেকুৱা হৈ থাকোঁতে চবেই পূৰা হালা কৰিছে, মানে বোৱাৰীটো হালা কৰি থাকোঁতে আমি দৌৰি আহিছোঁ। মই চাইছোঁ ল'ৰাটো কাটিয়ে দিছে মানে। তাৰপিছত ল'ৰাটোক ধৰিব লওঁতে মোকো খেদালে ন, মই পলাই গ'লোঁ। তেতিয়া চবে মা দেউতা আহি পিনে ল'ৰাটোক লৈ পিনে চাই থ'ল। তাৰপিছত আমি চব হেৰিদিকে মামা ঘৰৰ দিকে পলাই দিলোঁ মানে। সি তেতিয়া অকল থাকিলে ঘৰত, গোটেই মানে ভাঙি চাঙি জ্বলাই চব খতম বনাই দিলে। তাৰপিছত আৰক্ষীক খবৰ দিলোঁ, গাঁৱৰ পৰা প্ৰথম জনাই পিনে আহিলে। আৰু ৰাতি 3টামান বজাত ধৰিলে। ডিগবৈৰ পৰা বিনন্দ কৌৰৰ ৰিপৰ্ট, সংবাদ 365।